দেৰগাঁও বালিজানৰ বাছ দুৰ্ঘটনাৰ এটি দুৰ্ভগীয়া পৰিয়াল। সেই পৰিয়ালটোৰ এজন লোক নিহত হৈছে। সেই লোকজন আচলতে নিজ ইচ্ছামতে বনভোজলৈ যোৱা নাছিল। আচলতে বিধিৰ বিধান কোনে খন্দাব? হয়, তাকেই ক'বলৈ মই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। হয়, দেৰগাঁও বাছ দুৰ্ঘটনা হোৱা বচা ভৰলু গাঁৱৰ এটি দুৰ্ভগীয়া পৰিয়াল। পৰিয়ালটোৰ মূল ব্যক্তিজন বাছ দুৰ্ঘটনাত নিহত হৈছে। এতিয়া হৈছে কথাটো আপোনালোকে নিশ্চয় শুনি আচৰিত হ'ব। চৰণে নাজানে মৰণৰ ঠাই, চুচৰি বাগৰি তালেহে যায়। মানুহজন যাবলৈ ইচ্ছা নাছিল। তেওঁক প্ৰকৃততে জোৰ কৰি লৈ যোৱা হৈছে। জোৰ কৰি কিয় নিছে আপোনালোকে হয়তো জানিলে আচৰিত হ'ব। তেওঁক জোৰ কৰি লৈ যোৱা কাৰণটো হ'ল তেওঁ এজন তেওঁলোকৰ গাঁৱৰ ৰান্ধনী। তেওঁ ৰান্ধনী পদত নিযুক্ত হৈ আছে তেওঁলোকৰ খেলখনত, আচলতে প্ৰাথমিকখনত। তেওঁলোকৰ নামঘৰ যিখন খেল গোট হৈ আছে তাত তেওঁ ৰান্ধনী কৰে। আৰু সেই ৰান্ধনী হোৱাৰ বাবে তেওঁলোকে বনভোজ খাবলৈ ওলোৱাত তেওঁক জোৰ কৰি লৈ গ'ল। তেওঁ মানুহগৰাকীয়ে কান্দি কান্দি কৈছে যে মোৰ মানুহজন যাবলৈ ইচ্ছা নাছিল। তেওঁ শুলে, শোৱা পাটিৰ পৰা আহি জগাই লৈ গুচি গৈছে। আৰু নাযাওঁ বুলি কোৱাত বলেৰে জোৰ কৰি তেওঁক লৈ গ'ল। আৰু লৈ যোৱা পাছত এনেকুৱা অঘটন হ'ল। চাওকচোন, শুই থকা মানুহজন উঠাই লৈ গ'ল। একমাত্ৰ ভগৱানৰ ইচ্ছা। যাৰ মৰণ আছে তেওঁলোকক বাছি বাছি ভগৱানে লৈ গৈছে, নহয় জানো? আমি এতিয়া তাকে কৈ সান্তনা লভিব লাগিব। কাৰণ আমাৰ হাতত তাৰ বাহিৰে একো উপায় নাই। কাৰণ মৃত্যু হোৱা পাছত আমি যিমান শিলত মূৰ যুঁজালেও মৃতকক আমি কেতিয়াও ঘূৰাই নাপাওঁ। কাৰণ এই মানৱ দেহাৰ পৰা জীৱ যদি ওলাই যায় কেতিয়াও ঘূৰাই পোৱা সক্ষম নহয়। কাৰণ ভগৱন্তৰ দিনৰ পৰাই এইটো আমাক সৰ্জন কৰিলে, নহয় জানো? জন্ম যিহেতু হৈছে, মৃত্যু হ'বই লাগিব। কিন্তু ভগৱানে এনেকৈ মৃত্যু দিলে আমি আচলতে মানি ল'ব নোৱাৰোঁ। সেইটো সত্য। কিন্তু যাৰ যেনেকৈ মৰণ লিখা আছে সেই হিচাপে মৰণ হ'বই। যিমানেই বাধা নাহক তেওঁ সেই জেগালৈ গৈ মৃত্যু হ'বই। আপোনালোকে চাবচোন, কেতিয়াবা একেলগতে গৈ থকা মানুহ এক্সিডেণ্ট হ'লেও এজন যদি থিতাতে নিহত হয় আৰু আনজনৰ অলপো আঘাত নাপায়, কথাটো বহুত আচৰিত হ'ব লগা, নহয় জানো? সেই ঘটনাটো মোৰ নিজৰ ঘৰত ঘটিছিল। মোৰ যেতিয়া ল'ৰাজন এক্সিডেণ্ট হৈছিল তেতিয়া লগৰজনে কিঞ্চিতো দুখ পোৱা নাছিল। সেইটো এটা সন্দেহ মানুহৰ থাকি যায়। কিন্তু সেইটো সন্দেহ কৰিব লগা কথা নহয়। কিন্তু ভগৱানে যাক নিব লাগে তাকহে নিব। সেয়ে মই মোৰ ফালৰ পৰা যিখিনি অভিজ্ঞতা পাইছোঁ তাকে মই মানুহৰ আগত প্ৰকাশ কৰোঁ। সেয়েহে কোনোবাই হয়তো ভুল বুজিব পাৰে। কিন্তু যদি মোৰ ভুল হৈছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব বুলি আশা ৰাখিছোঁ। আৰু এই লোকজন নিহত হোৱা পৰিয়াললৈ মোৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিলোঁ আৰু মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। যোৱাকালি নহয়, পৰহি তেওঁলোকৰ সকাম সমজুৱাকৈ পাৰ হ'ল। শুনি ভালো লাগিছে। ৰাজহুৱাকৈ গোটেইকেইজনৰ সকাম একেলগতে হৈছে। কিন্তু অতি দুখ লগা কথা, একেলগতে ইমান
কেইজন মানুহ আমাৰ মাজৰ পৰা নাইকিয়া হোৱাটো। ডাঙৰৰ পৰা একেবাৰে কণমানিলৈকে মুঠ 14জন লোক নিহত হৈছে। 14জনৰ এজন হৈছে ট্ৰাক ড্ৰাইভাৰ আৰু এজন হৈছে বাছ ড্ৰাইভাৰ। বাকী 12জন মানুহ বচাভৰলু গাঁৱৰে হয়। অতি দুৰ্ভাগ্য কথা, এনেকুৱা দুৰ্ঘটনা আৰু পুনৰবাৰ নাহক তাৰে কামনাৰে মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আৰু মোৰ কথাকেইটা যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহোঁ তেতিয়া, ধন্যবাদ।